মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ সমস্যাটোৱেই হ'ল সমস্যা। সমস্যাবোৰৰ সমাধান কৰিব নোৱাৰা সমস্যা দেখি পলাই যোৱা। সমস্যাক ভয় কৰাটোৱেই মানুহৰ আটাইতকৈ ডাঙৰ সমস্যা। কাৰোবাক ক্লাছত টপাৰ বনিবৰ মন যায়, কিন্তু পঢ়াত সমস্যা হৈ পৰে। কাৰোবাৰ আকৌ বডি বনাবলৈ মন যায়, কিন্তু জিমলৈ যোৱাত সমস্যা। কাৰোবাক ডাঙৰ জব লাগে, কিন্তু প্ৰিপেৰেশ্যন কৰাত সমস্যা। সকলোৰে বহুত দীঘল দীঘল লিষ্ট থাকে সমস্যাৰ। আৰু এজন মূৰ্খ মানুহৰ জীৱনটো সদায় সমস্যাৰে ভৰি থাকে। আৰু তেওঁ এই সমস্যাবোৰৰ সমাধান কৰাৰ পৰিৱৰ্তে সমস্যাবোৰ দেখি পলাই থাকে, অজুহাত দেখুৱাই থাকে। যদিহে এই সমস্যাবোৰৰ পৰা যুঁজিবই নোৱাৰে, তেন্তে সপোন দেখিবলৈ এৰি দিয়ক। সদায় আপুনি নতুন বছৰৰ পৰা এইটো কৰিম, অহা মাহৰ পৰা এইটো কৰিম, অহা সপ্তাহৰ পৰা এইটো কৰিম, তাৰিখৰ বাহানা বনাই থাকে। আচলতে যিসকলে জীৱনত কিবা কৰি দেখুৱায়, তেওঁলোকে কেলেণ্ডাৰত তাৰিখ চাই নুফুৰে। যিসকলে সঁচাকৈ জীৱনত কিবা এটা কৰি দেখুৱায়, তেওঁলোকে সমস্যাবোৰক চাই নাথাকে। তুমি ভাবা নেকি 2-4 মিনিটৰ এটা মটিভেশ্যন ভিডিঅ' চাই তোমাৰ সমস্যাৰ সমাধান হৈ যাব বুলি? তুমি ভাবা নেকি মানুহক তোমাৰ সমস্যাবোৰৰ কথা কৈ তোমাৰ জীৱনটো সলনি হৈ যাব বুলি? সদায় সফল তেওঁ হয় যিজনে সমস্যাবোৰৰ লগত যুঁজে, সমস্যাবোৰ সমাধান কৰে। সংকট সকলোৰে জীৱনলৈ আহে। যিজনে এই সংকটবোৰ দেখি বহি যায়, সংকটবোৰৰ সন্মুখীন হ'ব নোৱাৰে, এইবোৰৰ সমাধান কৰিব নোৱাৰে, তেওঁ জীৱনত কেতিয়াও আগবাঢ়িবলৈ নোৱাৰে। কিন্তু যিজনে এই সংকটবোৰৰ সন্মুখীন হয়, এইবোৰক সমাধান কৰিবলৈ অপ্ৰাণ চেষ্টা কৰে, তেওঁ সফল হ'ব পাৰে আৰু জীৱনত আগবাঢ়ি যাবলৈ পাৰে। তুমি এবাৰ ঘৰৰ পৰা বাহিৰলৈ ওলাই চোৱা, এনেকুৱা কিছুমান সমস্যা দেখিবলৈ পাবা মানুহৰ। তুমি তোমাৰ সকলো দুখ তেতিয়া পাহৰি যাবা। জীৱনত কোনোবাই খোজ কাঢ়িব বিচাৰে, কিন্তু তেওঁৰ ওচৰত ভৰিখনেই নাই। কোনোবাই চাব বিচাৰে, কিন্তু তেওঁৰ ওচৰত চকুজুৰিয়েই নাই। কোনোবাই খাবলৈ বিচাৰে, কিন্তু তেওঁৰ ওচৰত খোৱাৰ বস্তু কিনিবলৈ পইচাই নাই। কাৰোবাৰ থাকিবলৈও ঘৰ নাই। তথাপিও তেওঁলোকে জীয়াই আছে, কিমান সংঘৰ্ষ কৰিছে নিজৰ সমস্যাবোৰ সমাধান কৰিবলৈ। আৰু তাৰে মাজৰ যিসকলে সাৰি গৈছে, তেওঁলোকে একে অৱস্থাতে থাকি গৈছে। কিন্তু যিসকলে চেষ্টা কৰিছে নিজৰ পৰিস্থিতিক সলনি কৰিবলৈ, জীৱনত আগবাঢ়িবলৈ, তেওঁলোকেহে আগবাঢ়িবলৈ পাৰিছে। তোমাকতো ভগৱানে সকলো দিছে, ভাল শৰীৰ দিছে, ভাল পৰিয়াল দিছে। তুমি কিয় চেষ্টা কৰা নাই? নিজৰ সমস্যাবোৰ সমাধান নকৰি কিয় অজুহাত দেখাই আছা? কিন্তু এটা কথা সদায় মনত ৰাখিবা, তুমি এই অজুহাতবিলাক দেখুৱাই আন কাকোৱেই নহয়, নিজকেই মূৰ্খ বনাই আছা। আৰু তুমি জীৱনত একো নোপোৱা। তাৰ পৰিৱৰ্তে তুমি অলপ চেষ্টা কৰা নিজৰ সমস্যাবোৰ সমাধান কৰিবলৈ, নিজৰ জীৱনটো ভাল কৰিবলৈ, নিজৰ ভৱিষ্যত উজ্জ্বল বনাবলৈ। তোমাক কি লাগে? আন কোনোবাই আহিব নেকি তোমাক সহায় কৰিবলৈ? বা কিবা অলৌকিক শক্তি আহিব নেকি তোমাক সফল বনাবলৈ? যদিহে তুমি এনেকুৱাই কিবা আশা লৈ বহি আছা, তোমাৰ ভাগ্য এদিন খুলিব বুলি, ৰাতিৰ ভিতৰত কোটিপতি বনি যাবা বুলি, তোমাৰ সকলো সমস্যা দূৰ হৈ যাব বুলি, তেন্তে তুমি ভুল ধাৰণা এটা লৈ বহি আছা। কিয়নো অলৌকিক কাৰ্যবিলাক নিজে নিজে নহয়, কৰি দেখাবলগীয়া হয়। কোনো অলৌকিক শক্তিয়ে তোমাৰ হাতত ধৰি তোমাক সফলতালৈকে লৈ নাযায়। যদিহে অন্য কোনোবাই তোমাক সহায় কৰিবলৈ পাৰে, তেন্তে সেইজন তুমি নিজেই। কিয়নো তুমিয়েই সেইজন যিজনে তোমাক ভালদৰে জানে। কেতিয়াও নিজকে ডুবি যাবলৈ নিদিবা। চোৱা, তোমাৰ লক্ষ্যই তোমাৰ অপেক্ষা কৰি আছে। এটা কথা মনত ৰাখিবা, কোনো সমস্যা ইমান ডাঙৰ সমস্যা নহয় যে তোমাৰ জীৱনটোকো সৰু কৰি দিব। জীৱনত বেছি সহজ সৰল আৰু চিধা চাধা হোৱাটোও ভাল নহয়। কিয়নো চিধা গছজোপাক সোনকালে কাটি দিয়া হয় আৰু বেকা গছজোপাক এৰি দিয়া যায়। কাপোৰৰ মেটচিং কৰিলে কেৱল শৰীৰটো সুন্দৰ দেখিব। সম্পৰ্ক আৰু পৰিস্থিতিৰ লগত মেটচিং কৰি লওক, গোটেই জীৱনটো সুন্দৰ হৈ যাব। কাৰোবাক দুখীয়া দেখি সম্পৰ্কটো নাভাঙিব, কিয়নো যিমান মান সন্মান দুখীয়াৰ ঘৰত পোৱা যায়, সিমান কিন্তু ধনীৰ ঘৰতো পোৱা নাযায়। সুখৰ পৰা সন্তুষ্টি পোৱা যায় আৰু সন্তুষ্টিৰ পৰা সুখ পোৱা যায়, কিন্তু পাৰ্থক্যটো বহুত ডাঙৰ হয়। সুখে কিছু সময়ৰ বাবে সন্তুষ্টি দিয়ে আৰু সন্তুষ্টিয়ে চিৰদিনৰ বাবে সুখ দিয়ে। সদায় কুঁৱলীৰ পৰা এটা ডাঙৰ শিক্ষা পোৱা যায়। জীৱনত যেতিয়া ৰাস্তাটো দেখি পোৱা নাযায়, তেতিয়া বহু দূৰলৈ চোৱাটো ব্যৰ্থ হৈ পৰে। এখোজ এখোজ আগুৱাই যোৱা, ৰাস্তাটো নিজেই নিজেই খোল খাই যাব। মানুহে সুখী হোৱাৰ দুটা প্ৰমুখ কাৰণ আছে। 1 নম্বৰ, আনৰ পৰা অত্যাধিক অপেক্ষা কৰা, আৰু 2 নম্বৰ, নিজকে সলনি কম কৰিবলৈ চেষ্টা কৰাটো। সত্যৰ ইচ্ছা থাকে যে সকলোৱে সত্যটো জানক, আৰু মিছাৰ সদায় ভয় থাকে যে কোনোবাই জানি নাযায়।
শব্দই জীৱনক অৰ্থ দি যায় আৰু শব্দই জীৱনক অনৰ্থও কৰি যায়। ভাল ব্যৱহাৰৰ কোনো আৰ্থিক মূল্য নাই, সঁচা কথা, কিন্তু ভাল ব্যৱহাৰে লাখ লাখ হৃদয় কিন্তু কিনি ল'ব পাৰে। বিকল্প বহুত পাবা পথত বাধা দিবলৈ, আৰু সংকল্প এটাই যথেষ্ট লক্ষ্যক লৈ আগুৱাই যাবলৈ। মানুহক কেৱল দুটা মহান আধ্যাত্মিক বস্তুৰ প্ৰয়োজন। প্ৰথমটো আনৰ ভুলক পাহৰি যোৱাটো, দ্বিতীয়টো নিজৰ মাজত ভাল গুণবোৰ অনাটো। জীৱনত এইটো ইমান গুৰুত্বপূৰ্ণ নহয় যে আপুনি শাৰীৰিকভাৱে কিমান শক্তিশালী, জীৱনত এইটোহে গুৰুত্বপূৰ্ণ যে আপুনি মানসিকভাৱে কিমান শক্তিশালী। মানুহে আপোনাৰ বিষয়ে কি ভাবে এইটো ইমান গুৰুত্বপূৰ্ণ নহয়, গুৰুত্বপূৰ্ণ এইটো যে আপুনি নিজেই নিজকে কি ভাবে। যিকোনো লক্ষ্য মানুহৰ সাহসতকৈ ডাঙৰ নহয়, হাৰেতো তেওঁ যিজনে কেতিয়াও যুদ্ধই নকৰে। জীৱনৰ যিকোনো মুহূৰ্তত যদি কিবা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া হয়, তেনেহ'লে সদায় নিজৰ হৃদয়ৰ কথাটো শুনক। হয়, আমাৰ হৃদয়খন লেফ্টত থাকে, কিন্তু সিদ্ধান্তবোৰ সদায় ৰাইট হয়। সফলতাৰ বাবে এনজয় ভাল, কিন্তু বিফলতাৰ পৰা শিক্ষা লোৱাটো বেছি জৰুৰী। জীৱনত ত্যাগৰ অবিহনে একো পোৱাটো সম্ভৱ নহয়, কিয়নো এবাৰ উশাহ ল'বলৈ এবাৰ উশাহটো এৰিবলগীয়া হয়। সময় সকলোৱে পায় জীৱনটো সলনি কৰিবলৈ, কিন্তু জীৱনটো পুনৰ পোৱা নাযায় সময় সলনি কৰিবলৈ। মনত ৰাখিব, আপুনি যদি পৰি যায় আপোনাক তোলা মানুহতকৈ আপোনাক হাঁহি ঠাট্টা কৰা মানুহৰ সংখ্যা বেছি হ'ব। সদায় নিজৰ প্ৰাৰ্থনা আৰু নিজৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখক। ভগৱানে সেই সকলোবোৰ দিব যিবোৰ পোৱাৰ আপুনি যোগ্য। যদি আপুনি একান্তভাৱে আছে, তেনেহ'লে সেইটোক ভগৱানৰ আশীৰ্বাদ ভাবক, কিয়নো ভগৱানে আপোনাক নিজৰ মাজত শুধৰণি কৰিবলৈ অলপ বেছি সময় দিছে। লগত থাকি যিজনে চলনা কৰে, তেওঁতকৈ ডাঙৰ শত্ৰু আৰু কোনোৱেই হ'ব নোৱাৰে। মুখৰ আগত যিজনে আমাৰ ভুলবোৰ ধৰে, ভুলবোৰ আঙুলিয়াই দিয়ে, তেওঁতকৈ ভাল মিত্ৰ আৰু কোনোৱেই হ'ব নোৱাৰে। এটা সপোন চাব, কিন্তু হাজাৰটা সমস্যা আহিব, কিন্তু তাৰ পৰিণতি বহুত ধুনীয়া হ'ব যেতিয়া আপুনি সফল হৈ যাব। সহযোগে মানুহক ভাঙি দিয়ে, আশাই মানুহক দুৰ্বল কৰি দিয়ে। নিজৰ শক্তিৰ বলত জীয়াবলৈ শিকক। আপোনাৰ নিজতকৈ ভাল বন্ধু আৰু সহযোগী কোনেও হ'ব নোৱাৰে। এবাৰ এজন জ্ঞানী দেউতাকে নিজৰ পুত্ৰক কৈছিল, জীৱনত এই তিনিটা বস্তু তুমি কেতিয়াও এৰি নিদিবা। সেয়া হৈছে ভাল খাদ্য, ভাল বিচনা আৰু ভাল এখন ঘৰ। তেতিয়া ল'ৰাটোৱে কৈছিল দেউতাকক যে দেউতা, মই দেখোন বহুত দুখীয়া। ভাল খাদ্য, ভাল বিচনা, ভাল ঘৰ, এয়া কেনেকৈ সম্ভৱ হ'ব দেউতা? মোৰ বাবে এয়া ইমান সহজতে সম্ভৱ হ'ব জানো? তেতিয়া দেউতাকে ক'লে, যেতিয়াই তোমাৰ বেছিকৈ ভোক লাগিব তেতিয়াই খাবা, তেতিয়াহ'লে যি খাবা সেয়াই আটাইতকৈ ভাল খাদ্য হৈ পৰিব। যেতিয়া তুমি কাম কৰি কৰি ক্লান্ত হৈ যাবা তেতিয়াই শুই পৰিবা, য'ত শুই পৰিবা সেয়াই তোমাৰ বাবে আটাইতকৈ ভাল বিচনা হৈ পৰিব। যেতিয়াই মানুহৰ সৈতে মিলাপ্ৰীতি ৰাখিবা তেতিয়াই সদায় ভাল আচৰণ কৰিবা, তেওঁলোকৰ অন্তৰখন জয় কৰি তাত বাস কৰিবা, সেয়াই হ'ব তোমাৰ বাবে আটাইতকৈ ভাল ঘৰ আৰু ভাল ঠিকনা। মেইন কথাটো হ'ল আত্মসন্তুষ্টি। আপোনাৰ লগত যি আছে সেইখিনিকে লৈ যদি আপুনি বহুত বেছিকৈ সুখী অনুভৱ কৰে, তেনেহ'লে সকলোবোৰতে আপুনি পৰম সুখ লাভ কৰিব। ঘৰখনৰ প্ৰত্যেকজন ব্যক্তিৰ মাজত যদি ইজনে সিজনৰ প্ৰতি বুজাবুজিৰ ভাৱ আৰু সহনশীলতাৰ ভাৱ থাকে, তেন্তে তাতকৈ আৰু বেলেগ সুখ লাগে জানো? আচলতে পৰিয়ালটো কিমান ধনী বা কিমান দুখীয়া সেয়া ডাঙৰ কথা নহয়, পৰিয়ালটো কিমান সুখী সেইটোহে ডাঙৰ কথা। পোৱাৰ পিছত যদি মৰ্যাদা দিব নোৱাৰে, তেনেহ'লে হেৰাই যোৱাৰ পিছত কান্দি কিন্তু একোৱেই লাভ নাই। বিশ্বাস বস্তুটো যদি এবাৰ ভাঙি যায়, তেনেহ'লে হাজাৰটা সত্য কথাও কিন্তু মূল্যহীন হৈ পৰে। যিসকলে আপোনাক ভাল নাপায় তেওঁলোকে আপোনাৰ দুখ খুচৰিবই। আপোনাৰ হাঁহিত দুখ, আপোনাৰ কথাত দুখ, কথা নকলেও দুখ ইত্যাদি বিভিন্ন দুখ ধৰাত ব্যস্ত থাকিব তেওঁলোকে। মনত ৰাখিব, কিছুমান মানুহৰ স্বভাৱেই এইটো, সৰু সুৰা দুখকে ডাঙৰ কৰি চোৱা, কাৰণ তেওঁলোকে আপোনাক হিংসা কৰে। আপোনাৰ সফলতাত তেওঁলোকৰ অসহ্য অনুভৱ হয়, সেয়েহে তেওঁলোকক পৰাপক্ষত এৰাই চলিব। য'ত আপোনাৰ উদাৰতাত তেওঁলোকৰ একো গুৰুত্বই নাই। যদি জীৱনত শান্তি বিচাৰি ফুৰিছে, তেনেহ'লে মতলবী মানুহবোৰৰ পৰা দূৰত থাকিব, শান্তি নিজে নিজেই ঘূৰি আহিব। ভাল শান্ত শিষ্ট মানুহবোৰৰ এইটোৱে ভুল হৈ যায় যে তেওঁলোকে চালাক মানুহবোৰৰ ওপৰত বেছি ভৰসা কৰে আৰু তেওঁলোকক সদায় নিজৰ কৰি লয়। আচাৰ্য চাণক্যই কৈছে যে জীৱনত সেইজন ব্যক্তিয়ে সুখী থাকিব পাৰে যিজন ব্যক্তিয়ে কাম কৰাৰ সময়ত বা ব্যৱসায় কৰাৰ সময়ত, কিবা এটা শিকাৰ সময়ত, নিজৰ পত্নীৰ লগত সময় কটোৱাৰ সময়ত আৰু খোৱাৰ সময়ত কেতিয়াও লাজ নকৰে। আচাৰ্য চাণক্যই কৈছে যে বুদ্ধিমান মানুহে এই চাৰিটা কথা কেতিয়াও কাকোৱেই নকয়।
প্ৰথমটো হৈছে ব্যৱসায়ত বা অন্য কোনোবাত আৰ্থিক ক্ষতি সম্পৰ্কে। আচাৰ্য চাণক্যৰ মতে ব্যৱসায়িক ক্ষতি বা আন কোনো আৰ্থিক ক্ষতিৰ সম্পৰ্কে আনৰ লগত কেতিয়াও আলোচনা নকৰিব। এইবিলাক কথা কেৱল মাত্ৰ নিজৰ ভিতৰতে ৰাখিব লাগে। ইয়াৰ কাৰণটো হ'ল যেতিয়া আপুনি আপোনাৰ অভাৱ আৰু আৰ্থিক অৱস্থাৰ সম্পৰ্কে আনক ক'ব, তেতিয়া বেছিভাগ মানুহেই আপোনাৰ পৰা দূৰলৈ গুচি যাব। সকলোৱে আপোনাক মিছা সান্তনা দিব, কিন্তু কোনেও আপোনাক সহায় নকৰিব, নাইবা আপোনাক আগবাঢ়ি যোৱাত সহায় নকৰিব। ইয়াৰ উপৰিও তেওঁলোকে অন্য ব্যক্তিৰ আগত আপোনাৰ অনুপস্থিতিত আপোনাক লৈ ঠাট্টা কৰিব। সেইবাবে আপোনাৰ আৰ্থিক অৱস্থাৰ কথাটো নিজৰ একেবাৰে আপোন মানুহকহে ক'ব, যাৰ পৰা আপুনি সহায় পাব, যিজনে আপোনাক উৎসাহ যোগাব। ইয়াৰ বাহিৰে অন্য কোনো লোকক এই সম্পৰ্কে নক'ব। চাণক্যই কয় যে আমাৰ এই সমাজখনত দুখীয়া মানুহৰ কোনো সন্মান নাথাকে। সেইবাবে নিজৰ দুৰ্বল অৱস্থাটোক নিজৰ মাজতেই লুকুৱাই ৰাখক আৰু আপোনাৰ এই সমস্যাৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰক। কাৰণটো হ'ল একমাত্ৰ পৰিশ্ৰমৰ দ্বাৰাই আপুনি আপোনাৰ ভাগ্যক পৰিৱৰ্তন কৰিবলৈ পাৰিব। দ্বিতীয়টো হৈছে ব্যক্তিগত সমস্যাৰ কথাটো। আচাৰ্য চাণক্যৰ মতে নিজৰ জীৱনৰ কোনো ব্যক্তিগত সমস্যাৰ সম্পৰ্কে বেলেগ ব্যক্তিক কোৱাটো উচিত নহয়। এই কথাবিলাক ক'লে মানে আপোনাৰ ব্যক্তিগত কথাবিলাক বেলেগক ক'লে শুনোতাজনে আপোনাৰ সমস্যাক আৰু অধিক সমস্যা বনাই পেলাব আৰু হ'ব পাৰে আপোনাৰ পিছফালে আপোনাক লৈ বিভিন্ন সমালোচনাৰ সৃষ্টি কৰিব পাৰে। আপুনি বিশ্বাস কৰক বা নকৰক, জীৱনৰ এটা কঠিন সত্য হ'ল কিছুমান মানুহে আন মানুহৰ দুখ দেখি আনন্দ পায়। খুব কম সংখ্যক মানুহেহে আছে যিসকলে আনৰ দুখত দুখী হয়। আপুনি জানো বিচাৰি উলিয়াব পাৰিব সহজতে কাৰ মনত কি ভাৱ আছে? সেইবাবে যিমান পাৰে ব্যক্তিগত সমস্যাবোৰ আনক নকৈ নিজেই সমাধান কৰাৰ চেষ্টা কৰি যাওক। 3 নম্বৰটো হৈছে নিজৰ স্ত্ৰীগৰাকীৰ চৰিত্ৰৰ কথাটো। আচাৰ্য চাণক্যই কয় যে এজন বুদ্ধিমান ব্যক্তিয়ে নিজৰ স্ত্ৰীগৰাকীৰ চৰিত্ৰৰ কথাটো অন্য এজন ব্যক্তিৰ সৈতে আলোচনা কৰাটো উচিত নহয়। আলোচনা কৰোঁতে হয়তো আপুনি এনেকুৱা কিছুমান কথাও কৈ দিব পাৰে যিবিলাক কথা আপুনি আনক কেতিয়াও ক'বলৈ বিচৰা নাছিল। আপোনাৰ কথাৰ মাজতে যিকোনো কথা মুখৰ পৰা ওলাই যাব পাৰে, কাৰণ খং উঠি থকা অৱস্থাত ব্যক্তিজনে কোনো যোগ্য অযোগ্য বিচাৰ কৰিবলৈ পাহৰি যায়। এনেকুৱা কথা কিছুমান আপুনি বেলেগৰ আগত আপোনাৰ পত্নীৰ সম্পৰ্কে কৈ দিলে ভৱিষ্যতে সেই কথাবিলাকে অপকাৰ কৰিব পাৰে আপোনাক। হয়তো বহুত বেছি বেয়া পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে আপুনি। হয়তো ভৱিষ্যতে সেইজন ব্যক্তিয়ে আপোনাৰ পত্নীক ঠাট্টা কৰিব পাৰে, সমাজত বেয়া হিচাপে স্বীকৃতি দিব পাৰে, আপোনাৰ পত্নীক অপমান কৰিব পাৰে। সেইবাবে পত্নীৰ সম্পৰ্কে আনৰ আগত কৈ ফুৰাটো উচিত নহয়। যিহেতু দুয়োজনে আগবাঢ়িছে জীৱনৰ বাটত, গতিকে দুয়োজনেই বুজা পৰাৰ মাজেৰে আলোচনাৰ মাধ্যমেৰে নিজৰ মাজতে গোপনে ৰাখক কথাবোৰ। বেলেগৰ আগত কৈ নুফুৰিব, সুযোগো নিদিব বেলেগক। চতুৰ্থটো হ'ল নিজৰ অপমানৰ কথাবিলাক। আচাৰ্য চাণক্যৰ মতে আপুনি নিজৰ অপমানৰ কথা কেতিয়াও কাৰোৰে আগত প্ৰকাশ নকৰিব। এইটো প্ৰকাশ নকৰিব যে কোনোবাই আপোনাক অপমান কৰিছে বা কোনোবাই আপোনাক ইটিকিং কৰিছে বা আপোনাৰ যোগ্যতাক লৈ হাঁহিছে। যেতিয়া আপুনি আনৰ আগত প্ৰকাশ কৰিব, হয়তো তেওঁলোকেও আপোনাক সেই একেধৰণৰ কথাবিলাক শুনাই আপোনাৰ কথাক আওকাণ কৰি আপোনাক উৎসাহিত কৰাৰ পৰিৱৰ্তে আপোনাৰ দুখবিলাক উলিয়াই পুনৰ আপোনাকেই সমালোচনা কৰিব। তেওঁলোকে আপোনাক সন্মানেই নকৰিব, যাৰ ফলত আপুনি ভাগি পৰিব। আপোনাৰ মনোবল নাইকিয়া হৈ পৰিব, নিজৰ ওপৰতে থকা বিশ্বাসখন হেৰাই যাব। অপমান পাইছে কাৰোবাৰ পৰা, সেই অপমানক সফলতাৰ অস্ত্ৰ হিচাপে লওক। সেইবাবে আনৰ আগত কৈ ফুৰি নিজকে আকৌ অপমান নকৰাব। তেওঁলোকে সেই অপমান ঘূৰাই দিব পাৰিব জানো? আপোনাক কেতিয়াও নোৱাৰে। সেইবাবে নীৰৱে আপোনাৰ কৰ্ম কৰি যাওক। আপোনাৰ সফলতাই এদিন আপোনাক কৰা সেই অপমানৰ উত্তৰ দিব। গতিকে বুদ্ধিমান ব্যক্তি হিচাপে সদায় আচাৰ্য চাণক্যৰ এই 4টা কথা মনত ৰাখিব। নিজেই নিজৰ ভুল শুদ্ধ বিচাৰ কৰি আগবাঢ়ি যাওক সদায়। যদিহে বেলেগক শুনাবলৈ যায়, তেনেহ'লে আপোনাক লৈ সমালোচনা কৰিব, সুযোগ নিদিব আনক। আমাৰ সমাজখন বৰ অদ্ভুত। অসফল মানুহক দেখি হাঁহে আৰু সফল মানুহক দেখি জ্বলি উঠে। আপুনি যিমানেই ভাল নহওক কিয়, যিমানেই দয়াবান নহওক কিয়, কিছুমান মানুহৰ সন্মুখত আপোনাক লৈ তেওঁলোক কেতিয়াও সন্তুষ্ট নহয়। চকুৰ পানী যাৰ কাষত মূল্যহীন, আপোনাৰ অবিহনে যে তেওঁৰ চকুৰ পানী সৰিব সেইটো ভবাটোও কিন্তু অৰ্থহীন। প্ৰেম হ'ল এটা মুদ্ৰাৰ নিচিনা, যাৰ এটা পৃষ্ঠাত সুখ আৰু আনটো পৃষ্ঠাত সদায় বেদনা থাকে। কাৰোবাৰ অৱহেলাত নিজকে উটুৱাই নিদিব। মনটোক টানকৈ ধৰি ৰাখক আৰু নিজকে এনেকৈ তৈয়াৰ কৰিবলৈ চেষ্টা কৰক আপোনাক অৱহেলা কৰাজনে যেন এদিন আপোনাক পাবলৈ আফচোচ কৰে। আপোনাৰ জীৱনটোক এনেকুৱা এটা জেগালৈ লৈ যাওক য'ত মানুহে আপোনাক ব্লক নহয়, চাৰ্চ কৰিবলগীয়া হয়। নিজতকৈ বেছি গুৰুত্ব কাকোৱেই নিদিব জীৱনত।
নহ'লে সময়ত আপুনিও সেই ব্যক্তিজনৰ ওচৰত গুৰুত্বহীন হৈ পৰিব। জীৱনে যে আমাক কিমান শিক্ষা দিয়ে নহয়নে? জীৱনত মুখৰ পৰা হাঁহি নুগুচা মানুহজনক কান্দিবলৈ শিকায়, সকলোৰে লগত থাকি ভাল পোৱাজনক অকলে থাকিবলৈ শিকায়, সকলোৰে লগত কথা পাতি থকাজনক মনে মনে থাকিবলৈও কিন্তু শিকাই দিয়ে। তথাপিতো সাহস নেহেৰুৱাব, ধৈৰ্য নেহেৰুৱাব। যিসকলে আঘাত পায়ো ৰখিব পাৰে, তেওঁলোকেই এদিন জীৱনত কিবা এটা কৰি দেখুৱাবলৈ পাৰে। জীৱনত এই 5টা অভ্যাস নিজৰ পৰা আঁতৰাই পেলাওক। জোখতকৈ বেছি আনৰ দয়া কামনা কৰাটো, পৰিৱৰ্তনক লৈ ভয় কৰাটো, অতীতৰ পিছত দৌৰি ফুৰাটো, নিজকে সৰু বুলি গণ্য কৰাটো আৰু অতিৰিক্ত চিন্তা কৰাটো। জীৱনত একো নেপালেও বেলেগৰ পৰা একো আশা নকৰিব। আনৰ দুখ দেখিলে যদি আপোনাৰো দুখ লাগে, তেনেহ'লে আপুনি দুৰ্বল নহয়, আপুনি ভাগ্যৱানহে। কাৰণ ভগৱানে সকলোকে মন দিছে, কিন্তু মানৱতা কম সংখ্যক লোকেহে অৰ্জন কৰিবলৈ পাৰিছে। এইখন পৃথিৱীত সকলোতকৈ শক্তিশালী সেইজন ব্যক্তি, যিজনে ৰাতি কান্দে কিন্তু ৰাতিপুৱা এনেকুৱা আচৰণ কৰে যেন তেওঁৰ একোৱেই খোৱা নাছিল। যিটো সম্পৰ্ক লোকৰ কথাত ভাঙি যায়, সেইটো কেতিয়াও সম্পৰ্ক নাছিল, সেইটো প্ৰেমেই হওক বা বন্ধুত্বই হওক। আপুনি যদিহে শুদ্ধ, তেনেহ'লে প্ৰমাণ কৰিবলৈ চেষ্টা নকৰিব, মনে মনে অপেক্ষা কৰক, সময় সকলো উত্তৰ দিব। প্ৰতিজন মানুহৰ জীৱনেই পূৰ্ণ, কাৰোবাৰ শান্তিপূৰ্ণ আৰু কাৰোবাৰ যন্ত্ৰণাপূৰ্ণ। টকা দি হয়তো আপুনি ডাঙৰ এটা ঘৰ কিনিবলৈ পাৰিব, কিন্তু ভাল পৰিয়াল কেতিয়াও কিনিবলৈ নোৱাৰিব। টকা দি দামী বিচনা এখন কিনিব পাৰিব, কিন্তু টোপনিটো কেতিয়াও কিনিবলৈ নোৱাৰিব। টকা দি হয়তো দামী এটা ঘড়ী কিনিবলৈ পাৰিব, কিন্তু সময়ক কেতিয়াও কিনিবলৈ নোৱাৰিব। টকা দি হয়তো কিতাপ এখন কিনিবলৈ পাৰিব, কিন্তু জ্ঞানক নহয়। টকাই আপোনাক বন্ধু বহুত দিব, কিন্তু ভালপোৱা কেতিয়াও দিবলৈ নোৱাৰে। বিশ্বাস ভাঙিবলৈ নহয়, গঢ়িবলৈ শিকক। কথা দিবলৈ নহয়, ৰাখিবলৈ শিকক। জীৱনত যদিহে শান্তি বিচাৰে, তেনেহ'লে এই 5টা কথা কেতিয়াও কাকোৱেই নক'ব। 1 নম্বৰ, স্বামী অথবা স্ত্ৰীৰ গোপন কথাটো। 2 নম্বৰ, আপোনাৰ বেয়া কামৰ কথাবিলাক। 3 নম্বৰ, আপোনাৰ উপাৰ্জনৰ কথাবিলাক। 4 নম্বৰ, পৰিকল্পনাৰ কথাবিলাক। 5 নম্বৰ, আপুনি যদিহে জ্ঞানী হয়, তেনেহ'লে সেইটো আনক কৈ ফুৰাটো। আপোন যেতিয়া পৰ হয়, তেতিয়া তেওঁলোকক ত্যাগ কৰাৰ বাহিৰে আৰু কোনো বিকল্প নাথাকে। কথা কোৱাতকৈ চিন্তা বেছি কৰিব। মনত ৰাখিব, যিটো মাছে মুখখন বন্ধ কৰি ৰাখে, সেইটো মাছে কেতিয়াও বৰশীত নফচে। সময়ৰ সৈতে বুজি পাই গৈ থাকিব যে এইখন পৃথিৱীত প্ৰয়োজন অবিহনে কোনো কাৰোৰে কাষত নাথাকে। ভাল পোৱাত ইমান কষ্ট আছে যদিও মানুহে সদায় কিন্তু ভাল পোৱাৰ পিছতে দৌৰি ফুৰে। নিজৰ জীৱনটোক আনৰ জীৱনৰ লগত তুলনা নকৰিব, কাৰণ বেলি আৰু জোনৰ মাজত তুলনা নহয়। জোন আৰু বেলি নিজৰ নিজৰ সময়তহে উজ্বলি উঠে। কাৰোবাৰ বিপদ দেখি কেতিয়াও আনন্দ প্ৰকাশ নকৰিব, কাৰণ অহা কালিলৈ আপুনি কিটো অৱস্থাত থাকিব সেইটো আপুনি নিজেও নাজানে। সময় কেতিয়া কাক কলৈ লৈ যায় কোনেও নাজানে। এইখন পৃথিৱীৰ সকলোতকৈ ডাঙৰ নিচাটো হ'ল কাৰোবাৰ মায়াত আবদ্ধ হৈ পৰাটো। মুখৰ ভাষাতকৈ গুৰুত্বপূৰ্ণ ভাষাটো হ'ল চকুৰ ভাষা, য'ত অসত্যৰ কোনো অস্তিত্ব নাই। আৱেগ হ'ল মমৰ দৰে, কিছু সময়ৰ পিছত নাইকিয়া হৈ যায়, আৰু বিবেক হ'ল সূৰ্যটোৰ দৰে, যি কেতিয়াও নাইকিয়া হৈ নাযায়। দুখৰ অভাৱ নাই বাবেই হয়তো সুখৰ দাম বহুত বেছি এই মায়াৰ পৃথিৱীত। প্ৰিয় দৰ্শক, যদিহে ভিডিঅ'টোৱে আপোনালোকৰ মন চুই গৈছে, তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।